নমস্কাৰ মই মাম্পি কুণ্ডু নগাঁও জিলাৰ পৰা কৈ আছোঁ। আশা কৰোঁ ঈশ্বৰৰ কৃপাত পৰিয়ালৰ সৈতে আপুনি ভালে আছে। মই এজন হাউচৱাইফ হয়। পঢ়া শুনা কৰিলোঁ, ডাঙৰো হ'লোঁ। শিকি বুজি থকা অৱস্থাতে মোৰ ঘৰৰ মানুহ মোক বিয়া দিলে। বিয়া হোৱাৰ পিছত এনেকৈ যি মোৰ সপোন আছিল, মোৰ যি প্ৰয়োজন আছিল, সকলোখিনি ভাবামতেই থাকি গ'ল, কেতিয়া পূৰণে নহ'ল। কিন্তু বন্ধুসকল, সমস্যা আৰু সপোনবোৰ মোৰ কেতিয়াও পূৰণ নহ'ল। তেনে অৱস্থাত মই ২-৩টা সুযোগ পালোঁ, যদিও তাত কামো কৰিলোঁ, কিন্তু তাত মই সফলতা কি বস্তু মই বুজিয়ে নাপালোঁ। এনেতে মই এদিন ছ'চিয়েল মিডিয়াৰ মাধ্যমত এজনৰ ব্যক্তিক লগ পালোঁ, যিজনৰ ব্যক্তিৰ পৰা মই জানিলোঁ যে এটা বিশ্বাসযোগ্য আন্তঃৰাষ্ট্ৰীয় আৰু নিৰ্ভৰযোগ্য এটা প্ৰতিষ্ঠান আছে, য'ত নেকি ছ'চিয়েল মিডিয়াত ৩ পৰা ৪ ঘণ্টা সময় দি ভাল উপাৰ্জন কৰাৰ লগতে নিজৰ ব্যক্তিত্ব বিকাশৰ সাধনৰ হয়, লগতে আনক সহায়ৰ হাত বঢ়াই দিয়া সুযোগো হয়। তেতিয়া মই সেই ব্যক্তিজনৰ লগত সকলোখিনি কথা জানিলোঁ, বুজিলোঁ, আৰু এদিন মই সিদ্ধান্ত ল'লোঁ যে মই এই কাম কৰি থকা সংস্থাটোত মই কাম কৰিম। সেই বিশ্বাসেৰে মই তাত জড়িত হ'লোঁ। জড়িত হৈ মই এটা ভাল উপাৰ্জন পোৱাৰ দিশত সম্পূৰ্ণভাৱে আগবাঢ়িছোঁ। আজি মনত এটাই কথা, আমি যি ল'ৰা ছোৱালীবোৰ পঢ়া শুনা কৰিছোঁ চাকৰি কৰিবৰ কাৰণে, কিন্তু বন্ধুসকল, আজিৰ দিনত চাকৰি কৰিবৰ কাৰণে আমাৰ হাতত কোনো যোগ্যতা নাই আৰু ব্যৱসায় কৰিবৰ কাৰণে কোনো পইচাও নাই। মই এই দুমুটাতে মই যেন নিজক নিথৰুৱা হৈ পৰিছিলোঁ। সেইকাৰণে মই সংস্থাটোত যোগদান কৰিলোঁ আৰু তাত মই ইনকাম কৰি আছোঁ, আৰু আজিৰ দিনটোতো মই আগবাঢ়ি গৈ আছোঁ। এনেতে সেয়ে যদি মোৰ লেখীয়া কোনো ষ্টুডেণ্ট হয় বা হাউচৱাইফ হয় বা আনএমপ্লয়ড হয় বা ৰিটায়াৰ্ড পাৰ্চন হয় আছে, তেনেহ'লে মোৰ লগত যোগাযোগ কৰক। তেতিয়াহ'লে মোৰ এই ভিডিঅ'টো চোৱাৰ পাছত মোক এটা মেছেজ কৰক। মই যেনেকৈ শিকি দি সৎ পথেৰে এটা বিশ্বাসযোগ্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ লগত কাম কৰিবলৈ সৌভাগ্যৱান হৈছোঁ, মই আপোনাকো হাতত ধৰি আগুৱাই লৈ যাম। বিশ্বাস ৰাখক, মই সদায় আপোনাৰ লগত আছোঁ। যদি আপুনি মোক যোগাযোগ কৰে, মই নিশ্চয় আপোনাক সহায় কৰিম। আজি ইমানতে এৰিছোঁ। ধন্যবাদ। হেভ এ গ্ৰেট ডে।